নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কিছুদিন বিৰতিৰ পিছত মই তোমালোকৰ ওচৰলৈ পুনৰ উভতি আহিছোঁ। আজি 10ম শ্ৰেণীৰ এটা নতুন পাঠ মই আজি আৰম্ভ কৰিম বুলি ভাবিছোঁ। পাঠটো হৈছে দেৱজিৎ ভূঞাদেৱৰ দ্বাৰা ৰচিত উদ্যোগী হওঁ আহা নামৰ পাঠটো। এই পাঠটো মই অকণমান তোমালোকক থুলমূলভাৱে বুজাই দিম বুলি ভাবিছোঁ। পাঠটোত কেনেকৈ এজন মানুহ উদ্যোগী হ'ব পাৰি, সফলভাৱে উদ্যোগী হ'ব পাৰি, তাৰ তোমালোকক সুন্দৰ বৰ্ণনা এটা দিছে। তাৰ লগতে কিছু ক্ষেত্ৰত উদাহৰণ দিছে। উদাহৰণৰ দ্বাৰা তোমালোকক বুজাই দিছে কেনেকৈ এজন মানুহ সফলভাৱে উদ্যোগী হ'ব পাৰি। আমাৰ পাঠটো আৰম্ভ কৰিছে 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত এজন শিক্ষক সোমাইছে আৰু সেই শিক্ষকজনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত হোৱা কথোপকথনৰ জৰিয়তে পাঠটো তোমালোকক বুজাবলৈ যত্ন কৰিছে। 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমাইছে প্ৰকাশ গোস্বামী নামৰ শিক্ষকজন, আৰু তেখেতে কেনেকৈনো এজন মানুহ সফলভাৱে উদ্যোগী হ'ব পাৰে তাৰ বিষয়ে আলোচনা কৰিছে। কি কৈছে ইয়াতে যে অসমীয়াত এষাৰ কথা আছে, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। এইটো তোমালোকক তাৎপৰ্য ব্যাখ্যা কৰিবলৈ দিব পাৰে যে সিংহ হৈছে, আমি জনাত সিংহ হৈছে বনৰ ৰজা। তেওঁ সিংহক আন জীৱ জন্তুবিলাকে ভয় কৰে বা মানি চলে। ঠিক তেনেদৰে যিসকল মানুহ সফলভাৱে উদ্যোগী হ'ব পাৰে তেওঁক আন মানুহে মানি চলে বা আন মানুহে ভয় কৰে বা শ্ৰদ্ধা কৰে। কিন্তু যিসকল এলেহুৱা লোক তেওঁলোকক কিন্তু কোনেও ভাল নাপায়। এলেহুৱাসকলে এলাহ কৰি কোনো কামত আগবাঢ়িব নোৱাৰে, যাৰ ফলস্বৰূপে তেওঁ জীৱনত কোনো ধৰণে কোনো বিষয়তে উন্নতি কৰিব নোৱাৰে আৰু মানুহে তেওঁক কেতিয়াও ভাল দৃষ্টিৰে নাচায়। তেওঁক লিখকে কাপুৰুষৰ লগত তুলনা কৰিছে। সেইকাৰণে আমি সদায় উদ্যোগী হ'ব লাগে আৰু আমি সকলোৰে সন্মান বুটলিব, তেতিয়াহে আমি সক্ষম হ'ব পাৰিম। এতিয়া কৈছে যে উদ্যোগী হ'বলৈনো কি কি গুণৰ প্ৰয়োজন হয়। এইটো কথা বিদিশা নামৰ ছোৱালীজনীয়ে গোস্বামী ছাৰক সুধিছে। ছাৰৰ উত্তৰৰ যোগেদি তোমালোকক জনাব বিচাৰিছে যে এজন উদ্যোগী পুৰুষ হ'বলৈ হ'লে তেওঁৰ কিছুমান গুণৰ প্ৰয়োজন, আৰু সেই গুণবিলাক হৈছে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা প্ৰবৃত্তি। ধৈৰ্য তোমালোকে জানা, যিকোনো কথাতে আমি ধৈৰ্য ধৰিব লাগিব, তথাপিও একে কোনো কাম সম্ভৱ নহয়। গতিকে ধৈৰ্য ধৰি কামত আগবাঢ়িব লাগিব, একেদিনাই আমি সফল হ'ব নোৱাৰিম। একাগ্ৰতা লাগিব, কাম কৰাৰ কাৰণে আমাক একাগ্ৰতা লাগিব। আমি যি কামতে নধৰোঁ কিয় কামটো অতি মনোযোগেৰে অতি আগ্ৰহেৰে কৰিব লাগিব। নিয়মানুৱৰ্তিতা লাগিব, আমি নিয়মৰ মাজেদি কামবিলাক কৰি যাব লাগিব, তেতিয়াহে সফল হ'ব পাৰিম। সময়ানুৱৰ্তিতা লাগিব, আমি সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব। যিটো কাম যেতিয়াই কৰিব লাগে সেইমতে কৰিব লাগিব। আৰু আত্মবিশ্বাস লাগিব, আমি অন্তৰত আমাৰ এটা ভাৱ থাকিব লাগিব যে মই পাৰিমেই, মোৰ এইটো বিশ্বাস আছে। এইবুলি আত্মবিশ্বাসটো যেতিয়া থাকিব তেতিয়া মানুহ আগুৱাই যোৱাত সহজ হয়, আৰু কেতিয়াও যাতে হাৰ নামানে এই প্ৰবৃত্তিটো মানুহজনৰ থাকিব লাগিব। অলপ কথাতে যদি হাৰ মানি আঁতৰি যায় তেতিয়াহ'লে তেওঁ জীৱনত উন্নতি কৰিব নোৱাৰে। এই ক্ষেত্ৰত শ্ৰেণী শিক্ষকজনে এটা সুন্দৰ উদাহৰণ দিছে যে তোমালোকে চাইকেল চলাবলৈ শিকিছা। চাইকেল চলাওঁতে কি হয়, প্ৰথমতে আমি তলত চলাওঁ, হাফ পেডেল মাৰোঁ। হাফ পেডেল মাৰোঁতে কেতিয়াবা কি হয়, আমি বাগৰি পৰোঁ, হাত ভৰি ভাঙি যায়। তাৰপিছত কি কৰোঁ, উঠি পেলাই পুনৰ আমি চলাবলৈ যত্ন কৰোঁ, বা হাত ভৰি ছিঙিলেও আমি হাত ভৰি জোৰা লগাৰ পিছত পুনৰ আমি চাইকেলখনত ধৰোঁ। নতুবা যদি আমি আঘাতপ্ৰাপ্ত হওঁ পটককৈ উঠি পেলাই পুনৰ আমি চাইকেল চলাবলৈ ধৰোঁ। তাৰপিছত আমি কি হয়, হাফ পেডেল মাৰিব পৰা হওঁ, লাহে আমি ফুল পেডেল মাৰিব পৰা হওঁ, আৰু পিছত আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিব পৰা হওঁ। তাৰমানে কি, আমি যদি প্ৰথম অৱস্থাত পৰিয়েই যদি তাতে পৰি ৰ'লোঁ হয় যে চাইকেল চলাইছোঁ, দুখ পাইছোঁ, এতিয়া আৰু মই চাইকেল চলাব নোৱাৰোঁ, মই নহ'লে মৰি যাম, তেতিয়াহ'লে জীৱন চাইকেল চলাব পাৰিলোঁ হয়নে? কেতিয়াও নোৱাৰোঁ। গতিকে কোনো এটা কামত আগবাঢ়িবলৈ গ'লে আমি সেই কামটো বাৰ বাৰ কৰিব লাগিব। ট্ৰাই এগেইন, বাৰে বাৰে চেষ্টা কৰা, তেতিয়াহে তুমি সফল হ'ব পাৰা। কোনো মানুহে একেবাৰে এটা কামত হাত দিয়েই সেই কামটোত সফল হ'ব নোৱাৰে, তেওঁ বাৰে বাৰে চেষ্টা কৰিব লাগিব। ঠিক তেনেদৰে আমি আমাৰ জীৱনতো যি কামতে আগবাঢ়োঁ সেই কামটো আমি বাৰে বাৰে চেষ্টা কৰিব লাগিব।
তাৰপিছত এটা তোমালোকক সুন্দৰ কথা এটা কৈছে যে কোকা-কোলা কোম্পানীৰ এটা বিজ্ঞাপনৰ কথা কৈছে। এই বিজ্ঞাপনটোত আমি ইয়াতে দেখিছোঁ, বিজ্ঞাপনটো কেনেকৈ কয়, ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট এণ্ড ড্ৰিংক ক্ৰিকেট। অৰ্থাৎ কোনো এটা কামত আগবাঢ়িব লগা হ'লে আমি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল সেই কামটোত কেনেকৈ উন্নতি কৰিব পাৰি সেই বিষয়ে চিন্তা কৰি থাকিব লাগিব, তেতিয়াহে আমি কামটোত সফল হ'ব পাৰিম। গতিকে এজন উদ্যোগী পুৰুষেও আমি এনেকৈ যদি আগবাঢ়ি যায় তেতিয়াহ'লে তেওঁ বিফল হোৱাৰ কোনো কাৰণ নাথাকে। তাৰপিছত এটা সুন্দৰ উদাহৰণ দিছে ইনফ'চিছ কোম্পানীৰ যিজন প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি। নাৰায়ণ মূৰ্তি এজন ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। তেওঁ প্ৰথম অৱস্থাত কিন্তু য'ত আৰম্ভ কৰিছিল তাৰে পৰাই একদম পোনপটীয়াভাৱে গৈ উদ্যোগী হ'ব পৰা নাছিল। বহু বাধা বিঘিনিৰ মাজেৰে তেওঁ আগবাঢ়ি গৈছিল আৰু বাৰে বাৰে যত্ন কৰাৰ ফলত শেষলৈ তেওঁ এজন সফল উদ্যোগী হ'বলৈ সক্ষম হৈছিল। ইয়াত সুন্দৰ কাহিনীটো তোমালোকক ইয়াত বৰ্ণনা কৰি দিয়া আছে। কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁ সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাই বুলি কৈছে, অৰ্থাৎ দুখীয়া ঘৰৰ ল'ৰা আছিলে। তাৰপিছত তেওঁৰ হাবিয়াস আছিল তেওঁৰ এজন সফল উদ্যোগী হোৱা। তেওঁ চাকৰি কৰিছিল, কিছুকাল অভিযান্ত্ৰিক শিক্ষা লাভ কৰিছিল আৰু কৰি পেলাই তেওঁ চাকৰি কৰিছিল। কিন্তু তেওঁ সেই চাকৰিটোত বেছিদিন নাথাকি চাকৰি বাদ দিয়ে আৰু ছফ্ট্ৰনিক্স নামৰ এটা কোম্পানীত তেওঁ প্ৰতিষ্ঠা কৰে। প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰ পাছতে তেওঁ কোম্পানীটো একেবাৰে দেউলীয়া হৈ পৰে, একদম উঠিব নোৱাৰিলে আৰু কোম্পানীটো বন্ধ হৈ গ'ল। তাৰপিছত তেওঁ পুনৰ চাকৰিত যোগদান কৰে আৰু পিছলৈ তেওঁৰ যিহেতু ইচ্ছাটো আছিল এজন সফল উদ্যোগী হোৱা, গতিকে তেওঁ পিছলৈ পুনৰ চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি ইনফ'চিছ নামৰ কোম্পানী এটা আৰম্ভ কৰে। এই কোম্পানীটোত তেওঁক ঘৈণীয়েকে দিছিল 10,000 টকা আৰু সেই 10,000 টকাৰে কোম্পানীটো আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত কোম্পানীটো একেবাৰে দুৰৱস্থাৰ সন্মুখীন হয়, পিছলৈও তেওঁৰ অশেষ চেষ্টাৰ ফলত কোম্পানীটোৱে আগবাঢ়ে আৰু তেনেদৰে তেওঁ সেই কোম্পানীটোৰ যোগেদি এজন বিশ্বৰ ভিতৰত এজন সফল উদ্যোগী হ'বলৈ তেওঁ সমৰ্থ হয়। গতিকে এনেদৰে এটা কামত আমি বাৰ বাৰ চেষ্টা কৰি থাকিলে আমি নিশ্চয় সফলতা লাভ কৰিব পাৰিম। ছাত্ৰ ছাত্ৰীসকল, পাঠ্য একেদিনাই শেষ কৰিব নোৱাৰি, বহুতখিনি সময় গুচি যাব দীঘলীয়া ভিডিঅ'টো। মই তোমালোকক আজি এইখিনিতে শেষ কৰিম। নেক্সট ভিডিঅ'ত তোমালোক পিছৰ পৰ্যায়খিনি বুজাই দিম। বহুত দিনৰ মূৰত লগ পাইছোঁ, নিশ্চয় ভিডিঅ'টো তোমালোকে চাবা আৰু চাই বুজি নাপালে কমেণ্ট বক্সত মোক জনাই দিবা। লাইক কমেণ্ট কৰিবা, পাৰিলে শ্বেয়াৰ কৰিবা বন্ধুবৰ্গৰ মাজত, আৰু যদি কোনোবা নতুনকৈ চেনেলটোলৈ আহিছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। আজিলৈ এইখিনিতে সামৰিছোঁ। নমস্কাৰ।